নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব দ্বিতীয় ঘ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে বুধ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে 4 তাৰিখৰ পিছত বুধ গ্ৰহটো ইয়াতে যাব আকৌ 23 তাৰিখৰ পিছত বুধ গ্ৰহটো ইয়াতে আহিব সো 4 তাৰিখৰ পৰা 23 তাৰিখলৈকে যেহেতু আপোনালোকৰ শৰ্ট ডিসটেন্স কমিউনিকেশন বা কমিউনিকেশনৰ ঘৰত আছে তো এইখিনি সময়ছত আপোনালোকৰ সৰু সুৰা ভ্ৰমণ বা আপোনালোকৰ ইনফৰমেশন টেকনলজি বা তেনেকুৱা ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়া হলে আপোনালোকে ভাল লাভ কৰিবলৈ পাৰিব নিজৰ ভাই ভনীৰ ফালৰ পৰাও সাপোৰ্ট লাভ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত এক্স্যাক্টলি প্ৰবলেমেটিক নহয় বৰ্তমান সময়ছত আপোনালোকৰ ৰোগৰ স্থানৰ অধিপতি মংগল গ্ৰহটো যেহেতু আপোনালোকৰ লগ্নত আছে সো এইখিনি সময়ছত কিছুমান বেমাৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব তেনেকুৱাকৈ সাপোজ খুব পানীৰ পিয়াহ লগা চকুৰ অসুখ বা পেচাবত কষ্ট পোৱা ৰক্তচাপজনিত প্ৰবলেম সাৰ্জাৰী বা আপোনালোকৰ হাড়ৰ মজ্জা ৰোগ হৈছে এনেকুৱা ধৰণৰ প্ৰবলেম বা খজুৱতি বা স্কিন ৰিলেটেড প্ৰবলেম হৈছে এইবিলাক ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগিব আপোনালোকৰ কাৰণে এতিয়া দেখুৱাই দিছো ইনকাম বা ধনস্থানৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ঘৰৰ মালিক মংগল গ্ৰহটো যেহেতু আপোনালোকৰ ৰাশিত আহিছে সো এটো এটা অতিশয় ভাল স্থিতি মংগল গ্ৰহটোৰ লগ্নত স্থিতিয়ে আপোনালোকে এইখিনি সময়ছত আপোনালোকৰ ৰাশিত স্থিতিৰ কাৰণে আপোনালোকে খুব এনাৰ্জেটিক বা খুব কষ্ট কৰিবলৈ পাৰিব মংগল গ্ৰহটোৰ দৃষ্টি আছে আপোনালোকৰ চতুৰ্থ ঘৰত সপ্তম ঘৰত আৰু অষ্টম ঘৰত তো বৰ্তমান সময়ছত আপোনালোকে প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰত যদি কিবা কাম কৰিম বুলি ভাবি আছে তেতিয়াহলে যথেষ্টখিনি ভাল আপোনালোকে উপাৰ্জনৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিবলৈ পাৰিব ধনস্থানৰ অধিপতি হৈছে চন্দ্ৰ গ্ৰহটো আৰম্ভণিতে দুদিনৰ কাৰণেতো ইয়াতে আছে কিন্তু তাৰ পিছত বুধ গ্ৰহটো 4 তাৰিখৰ পিছত ইয়াতে আগুৱাই যাব এইটো ঘৰত গোটেইটো মাহ দৃষ্টি আছে ৰাহুৰ সো বৰ্তমান সময়ছত কিছুমান কনফিউজন ক্ৰিয়েট হয় মনৰ কিছুমান ভয় ভাবৰ কাৰণে অধিক খৰচ হ'ব পাৰে আপোনালোকৰ জমা ধনৰ ক্ষেত্ৰত ভয়ৰ বহৱৰ্তী হৈ যাতে খৰচ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব এতিয়া জানো আপোনালোকৰ চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চলে ৰাহুৰ স্থিতি আছে আপোনালোকৰ কৰ্মস্থানৰ প্ৰফেশনৰ ঘৰৰ মালিক হৈছে বা চাকৰিৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আছে লগ্নত মংগলৰ দৃষ্টি কৰ্মস্থানৰ সৈতে কানেক্ট হোৱা নাই সো বৰ্তমান সময়ছত আপোনালোকে যদি পদোন্নতি বা প্ৰমোশনৰ কথা ভাবি আছে তেতিয়াহলে অলপ অধিক কষ্ট কৰিব লাগিব ৰাহুৰ স্থিতি কৰ্মস্থানত বা দশম ঘৰত থকাৰ কাৰণে আপোনালোকে যদি ৰাহু ৰিলেটেড ক্ষেত্ৰত জড়িত হ'ব বিচাৰি আছে তেতিয়াহলে অধিক সুফল পাব পাৰিব ৰাহু ৰিলেটেড বিভাগবিলাক হৈছে প্ৰচাৰ মাধ্যম মনোৰঞ্জন সফটৱেৰ ইঞ্জিনিয়াৰিং ডাক্তৰ ঔষধ ৰাজনীতি অনুসন্ধান শেয়াৰ মাৰ্কেট জুৱা লটাৰী ডিটেকটিভ যাদুকৰ বৰ্জনীয় বস্তু বিমান বা এভিয়েশন ইণ্ডাষ্ট্ৰি এইবিলাক ক্ষেত্ৰত আপোনালোকে যদি জড়িত হৈ আছে তেতিয়াহলে অধিক সুফল পাব পাৰিব ইয়াৰ অধিপতি হৈছে বৃহস্পতি গ্ৰহটো আৰম্ভণিতে আপোনালোকে দেখিবলৈ পাৰিছে যে ইয়াতে দ্বাদশ ঘৰত আছে বৃহস্পতি গ্ৰহটো আপোনালোকৰ দশম ঘৰৰ অধিপতি হয় কৰ্মস্থানৰ অধিপতি হয় যেহেতু ব্যস্ত হৈ আছে ঘৰৰ পৰা দূৰত যায় যদি কিবা কাম কৰি আছে তেতিয়াহলে অধিক সুফল পাব পাৰিব ঘৰৰ পৰা দূৰত যায় কাম কৰাৰ ক্ষেত্ৰত বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি সাপোৰ্ট লাভ কৰিব পাৰিব যিসকলে বিদেশত আছে বা ঘৰৰ পৰা দূৰত যায় ভাড়া ঘৰত বা আপোনালোকৰ যদি কৰবাত ধৰিলে কৰ্মসূত্ৰে বেলেগত আছে তেতিয়াহলে আপোনালোকৰ কাৰণে ভাল উপাৰ্জনৰ ঘৰত আপোনালোকৰ শনি গ্ৰহটোৰ দৃষ্টি আছে সো আপোনালোকে লিগেল পথেৰে বা আপোনালোকে যদি কোনো ধৰণৰ বদমাশি নোহোৱাকৈ যদি ইনকাম কৰি আছে তেতিয়াহলে আপোনালোকৰ কাৰণে যথেষ্টখিনি ভাল ফল পাব পাৰিব ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে বৃহস্পতি আকৌ বৃহস্পতি যেহেতু দ্বাদশস্থ হৈ আছে সো এই কাৰণে এইটো সময়ত আপোনালোকৰ কাৰণে কৈছে মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে তাৰ মানে বিজনেছটো ইনহাৰেন্টলি এটা টেলেন্ট থাকে মিথুন ৰাশিৰ যিসকল ব্যক্তি থাকে তেওঁলোকে ব্যৱসায়টো তাৰ মানে জন্মগতভাৱে তেওঁলোকে পাইছে বুলি ব্যৱসায়ৰ যেটো গুণাগুণ বা ব্যৱসায়ৰ কাৰণে যেটো টেলেন্ট লাগে হেতু জন্মগতভাৱে পাইছে বুলি ধৰি ল'ব পাৰি বৃহস্পতিৰ গোচৰ যেহেতু দ্বাদশ ঘৰত হৈ আছে সো অলপ খৰচ হ'ব এইখিনি সমস্যা ডাঙৰ ইনভেষ্টমেন্ট নকৰিব ইম্পৰ্ট এক্সপৰ্টৰ যদি ব্যৱসায় কৰি আছে বা বিদেশৰ সৈতে ঘৰৰ পৰা দূৰলৈকে কিবা সাপ্লাই বা আপোনালোকে দূৰৰ পৰা কিবা বস্তু আনি কিনে যদি বিক্ৰী কৰি আছে তেতিয়াহলে আপোনালোকৰ কাৰণে এইখিনি সমস্যা ভাল অন্যথা অলপ কষ্ট কৰিব লাগিব শত্ৰুৰ দ্বাৰা অলপ প্ৰভাৱিত হোৱাটো এইখিনি সমস্যা দেখা গৈছে ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে শনি গ্ৰহটো আৰু অষ্টম ঘৰৰ মালিক হৈছে সংঘৰ্ষৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো অষ্টম ঘৰৰ পৰা আমি চাম মৃত্যুতুলক কষ্ট মানে অতিশয় যেটো কষ্ট হয় সো শনি গ্ৰহটো যেহেতু আপোনালোকৰ অষ্টম ঘৰৰ মালিক হয় আৰু ভাগ্যস্থানৰ মালিক হয় তো ভাগ্যটো উদয় হ'ব লাগিলে আপোনালোকে অধিক কষ্ট কৰিবলগীয়া হয় বিশেষকৈ ফিজিক্যাল লেবাৰ বা শাৰীৰিক শ্ৰম কৰিবলগীয়া হয় অনিশ্চিতি ইয়াতে থকাৰ কাৰণে বৰ্তমান ধাৰ্মিক কৰ্মী ক্ষেত্ৰত বৰ্তমান এটা ভাল নহয় এইটো ঘৰত বৃহস্পতি বা
কেতুৰ তেনেকুৱা ধৰণৰ দৃষ্টি অহা নাই, শুভ গ্ৰহৰ দৃষ্টিৰ অভাৱ আছে। 17 তাৰিখলৈকে ৰবিৰ ওপৰতো আপোনালোকৰ শনি গ্ৰহটোৰ যিহেতু দৃষ্টি আছে, যিহেতু দুটা পৰস্পৰ শত্ৰু গ্ৰহ হয়, চ' বৰ্তমান সময়ছোৱাত ৰবিৰ ফালৰ পৰা আপোনালোকে এটা নিয়ম বান্ধি লওক যে প্ৰত্যেক দিনা ৰাতিপুৱা গা ধুই উঠি সূৰ্যক জল অৰ্পণ কৰিব, তামৰ পাত্ৰ এটা ব্যৱহাৰ কৰি, এইটো আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু বাকীখিনি জন্মকুণ্ডলী অধ্যয়ন কৰি ইয়াৰ পৰা মানে নিৰ্দেশনা দিব লাগিব, কাৰণ এইটো ঘৰত আপোনালোকৰ অতিশয় ইম্পৰ্টেণ্ট ঘৰ হৈ গ'ল। আপোনালোকৰ একাদশ ঘৰত জন্মৰ সময়ত কোনটো গ্ৰহ আছিলে তাৰ ওপৰত বৰ্তমান শনিৰ গোচৰ যিহেতু হৈ আছে, চ' এইখিনি সময়ছোৱাত শনিৰ ফালৰ পৰা সেইটো গ্ৰহ ৰিলেটেড প্ৰব্লেম নিশ্চয় কৰিব, সেইটো আপোনালোকৰ জন্মকুণ্ডলীৰ পৰা ক'ব পৰা যাব। পিতা বা গুৰুজনৰ সৈতেও এইখিনি সময়ছোৱাত আপোনালোকে যদি ডিচিপ্লিন মেইনটেইন কৰি চলিব পাৰে তেতিয়াহ'লে প্ৰব্লেম নাই। প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আৰম্ভণিতে ইয়াতে গৈছে, আৰু ইয়াতে 18 তাৰিখলৈকে ইয়াতে নিচস্থ ৰাশিত আছে, আৰু কেতুৰ সৈতে এটা বিৰক্তিকাৰক গ্ৰহৰ সৈতে ইয়াতে যুতি বনি আছে। এইটো এটা বৰ ভাল স্থিতি হোৱা নাই। শুক্ৰ ইয়াৰ পৰা দ্বাদশস্থ হৈছে, আৰু লগতে এটা বিৰক্তিকাৰক বা আধ্যাত্মিকতাৰ কাৰক কেতুৰ সৈতে যিহেতু যুতি আছে, বৰ্তমান সময়ছোৱাত আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে মনোমালিন্য হোৱাটো 100% স্বাভাৱিক। এইখিনি সময়ছোৱাত অলপ আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। এইখিনি সময়ছোৱাত অলপ ধৈৰ্য ধৰি চলিব লাগিব। আপোনালোকৰ বিবাহৰ স্থানৰ মালিক বৃহস্পতি গ্ৰহটো যিহেতু ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে, নতুনকৈ বিয়া পাতিম বুলি যিসকলে ভাবি আছে তেওঁলোকৰ কাৰণেও এইখিনি সময়ছোৱাত অলপ প্ৰব্লেমৰ ক্ৰিয়েট হ'ব। বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ পতি বা পত্নীৰ কাৰণে অলপ অধিক খৰচৰান্ত হ'বলগীয়াত পৰিব পাৰে, চ' সেইখিনিৰ কাৰণে ৰেডি থাকিব। সাধন শিক্ষাৰ ঘৰত শুক্ৰ আৰু কেতুৰ স্থিতি আছে, এইটো এটা বৰ এটা ভাল স্থিতি নহয়। আকৌ কৈছোঁ যে শুক্ৰ গ্ৰহটো হৈছে ভোগবিলাসৰ কাৰক, কেতু হৈছে আধ্যাত্মিকতাৰ কাৰক। চ' এইটো আৰু শুক্ৰ গ্ৰহটো ইয়াতে, আৰু প্ৰব্লেমটো হৈছে যে শুক্ৰ গ্ৰহটো আপোনালোকৰ কাৰণে মিত্ৰ গ্ৰহ হয়, কিন্তু প্ৰব্লেমটো এইটোৱেই যে শুক্ৰ গ্ৰহটো ইয়াতে আপোনালোকৰ নিচস্থ ৰাশিত আছে। একমাত্ৰ এটা পজিটিভ হৈছে যে আপোনালোকে যদি ঘৰৰ পৰা দূৰত যায় ক'ৰবাত পঢ়ি আছে, হোষ্টেলত থাকি যদি পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এক প্ৰকাৰে ভাল। বাকী ক্ষেত্ৰত তেনেকুৱা অলপ ভাল আশা কৰাটো অলপ প্ৰব্লেম। এইখিনি সময়ছোৱাত 17 তাৰিখৰ পিছত ৰবি যেতিয়া ইয়াতে আহিব, তেতিয়া ৰবি আকৌ গ্ৰহণগ্ৰস্ত হ'ব, চ' সেইখিনি সময়ছোৱাত আপোনালোকে ভাল ৰিজাল্ট পোৱাৰ ক্ষেত্ৰত অলপ প্ৰব্লেমৰ ক্ৰিয়েট হ'ব পাৰে। এইটো 17 তাৰিখৰ পিছৰ সময়ছোৱাত সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত অলপ বাধা দেখা গৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ঘৰৰ মালিক যিহেতু নিচস্থ ৰাশিত আছে, আপোনালোকে অলপ অধিক কষ্ট কৰিব লাগিব। ইয়াতে শুভ গ্ৰহৰো আনকি দৃষ্টি অহা নাই, চ' বৰ্তমান সময়ছোৱাত আপোনালোকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আৰু বিবাহ ৰিলেটেড ক্ষেত্ৰত বা আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বা আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত অলপ অধিক সাৱধান হ'ব লাগিব। বাকীবিলাক ক্ষেত্ৰত মোটামুটি ঠিকে আছে। আজিৰ এই ভিডিঅ'টোত আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।